গুড ইভিনিং এণ্ড আসসালামু আলাইকুম মৰমৰ শিক্ষাৰ্থী আৰু বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং মোডৰ এই ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে মোক বৰকৈ ছাপোৰ্ট কৰিছে, তাৰ বাবে আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰ মোৰ বাবে অতিকৈ মূল্যৱান, যিবোৰে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ আৰু উদ্দীপনা যোগায়। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 10মান শ্ৰেণীৰ আৰবী পাঠ্যপুথিৰ প্ৰথম অধ্যায় মিনাল কুৰানুল কাৰিমৰ প্ৰশ্ন উত্তৰবোৰ। আজি এই ভিডিঅ'টোত 1ৰ পৰা 3 নম্বৰলৈকে প্ৰশ্নপত্ৰবোৰ আলোচনা কৰা হ'ব। গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি কোনোবাই নতুন পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'টো পোনপ্ৰথমে আপুনি ভালদৰে চাব পাৰে। তেনেহ'লে বলক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ইয়াত আমাৰ অনুশীলনী দিয়া আছে আজিবু বিল আৰবিয়াত। অনুশীলনীত আছে আজিবু বিল আৰবিয়াত, আৰবিত উত্তৰ দিব লাগিব। আৰবিত উত্তৰ দিয়াৰ কাৰণে পোনপ্ৰথমে আমি এই প্ৰশ্নকেইটাৰ অৰ্থ ভালদৰে বুজিব লাগিব। ইয়াতে আমাৰ 1 নম্বৰটো দিয়া আছে লিমান হামদু ফি সূৰাতিল ফাতিহা। ইয়াৰ অৰ্থ হৈছে সূৰা ফাতিহাত কাৰ প্ৰশংসা কৰাৰ কথা কোৱা হৈছে, যে সূৰা ফাতিহাত কাৰ প্ৰশংসা কৰাৰ কথা কোৱা হৈছে। ইয়াৰ উত্তৰটো আমি আলোচনা কৰিম। আপোনালোকে চাব পাৰিছে, উত্তৰটো ইয়াতে দিয়া আছে যে আল জবাব আলহামদুলিল্লাহি ফি সূৰাতিল ফাতিহা। আলহামদুলিল্লাহি ফি সূৰাতিল ফাতিহা, ইয়াৰ অৰ্থ হৈছে যে সূৰা ফাতিহাত মহান আল্লাহ তাআলাৰ প্ৰশংসাৰ কথা কোৱা হৈছে। আপোনালোকৰ সুবিধাৰ্থে মই আৰবীৰ অনুবাদবিলাক তলত অসমীয়াত লিখি দিছোঁ। কিবা অসুবিধা হ'লে ইয়াৰ পৰা পঢ়ি আপোনালোকে বুজিব পাৰিব। দেন নাম্বাৰ 2, নাম্বাৰ 2ৰ প্ৰশ্ন হৈছে মান হুৱা মালিকি ইয়াউমিদ্দিন, যে ইয়াৰ অৰ্থটো হৈছে শেষ বিচাৰৰ দিনৰ গৰাকী কোন। শেষ বিচাৰ বলতে আপোনাৰ কিয়ামতৰ দিনৰ কথা কোৱা হৈছে, যে কিয়ামতৰ দিনৰ গৰাকী কোন হ'ব। তো ইয়াতে আমাৰ উত্তৰ দিয়া আছে জবাব আল্লাহু মালিকি ইয়াউমিদ্দিন। আল্লাহ তাআলা হৈছে আল্লাহ তাআলাই হৈছে শেষ বিচাৰৰ দিনৰ গৰাকী। আল্লাহ হৈছে শেষ বিচাৰৰ দিনৰ গৰাকী। এতিয়া নাম্বাৰ 3, নাম্বাৰ 3ত আলোচনা কৰা হৈছে যে কাইফা সিৰাতু নাসআলাল্লাহু মিনাল্লাহি। কাইফা সিৰাতু নাসআলাহু মিনাল্লাহি, ইয়াৰ অৰ্থ আল্লাহৰ পৰা আমি কেনেকুৱা পথ বিচাৰোঁ। আল্লাহ তাআলাৰ পৰা আমি মানৱ জাতিয়ে কেনেকুৱা পথ বিচাৰোঁ। ইয়াৰ উত্তৰ হৈছে নাসআলাহু মিনাল্লাহি তাআলা সিৰাতুল মুস্তাকিম। ইয়াৰ অৰ্থ আল্লাহ তাআলাৰ পৰা আমি সহজ সৰল পথ বিচাৰোঁ। আল্লাহ তাআলাৰ পৰা আমি কেনেকুৱা পথ বিচাৰোঁ? সহজ সৰল পথ বিচাৰোঁ। নেক্সট নাম্বাৰ 3, ইয়াতে লিখা আছে মাজা কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ইয়াফালু ফি গাৰে হিৰা। ইয়াৰ অৰ্থ হৈছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হীৰা পৰ্বতৰ গুহাত কি কৰি আছিল। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হীৰা পৰ্বতৰ গুহাত কি কৰি আছিল। ইয়াৰ উত্তৰটো হৈছে কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ইয়াতাআব্বাদু ফি গাৰে হিৰা। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হীৰা গুহাত আল্লাহ তাআলাৰ উপাসনা কৰি আছিল। নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে হীৰা গুহাত আল্লাহ তাআলাৰ উপাসনা কৰি আছিল। এতিয়া নেক্সট প্ৰশ্ন নাম্বাৰ 5, কি লেখা আছে আইনা নাজালু আউয়ালুল্লাহি আলা রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি সাল্লাম। ইয়াৰ অৰ্থ হৈছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত সৰ্বপ্ৰথম দৈৱবাণী কোৱাত অৱতীৰ্ণ হৈছিল।
হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দৈৱবাণী ক'ত অৱতীৰ্ণ হৈছিল? ইয়াৰ উত্তৰ হৈছে নাজ্জালা আউৱালুল ওহী আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ফি গাৰে হিৰা। অর্থ যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত সৰ্বপ্ৰথম দৈৱবাণী হীৰা পৰ্বতৰ গুহাত অৱতীৰ্ণ হৈছিল। হজরত মুহাম্মদ সাল্লামৰ ওপৰত সৰ্বপ্ৰথমে দৈৱবাণী হীৰা পৰ্বতৰ গুহাত অৱতীৰ্ণ হৈছিল। নেক্সট যেটো প্ৰশ্ন আছে নাম্বাৰ 6, ইয়াত লিখা আছে মা ইসমু মালাকুল ওহী। এই অৰ্থ হৈছে যে ঐশ্বিক বাণী লৈ অহা ফেৰেস্তাজনৰ নাম কি আছিল? ঐশ্বিক বাণী লৈ অহা ফেৰেস্তাজনৰ নাম কি আছিল? তো ইয়াতে উত্তৰ আমাৰ দিয়া আছে। উত্তৰটো হৈছে ইসমুল মালাকুল ওহী জিব্ৰিল আলাইহিস সালাম। ইয়াৰ অৰ্থ হৈছে ঐশ্বিক বাণী লৈ অহা ফেৰেস্তাজনৰ নাম জিব্ৰাইল আলাইহিস সালাম। আমি জানো যে আমাৰ ইছলাম ধৰ্মত 4জন ডাঙৰ ফেৰেস্তাৰ কথা কোৱা হৈছে। 1 নম্বৰ জিব্ৰাইল আলাইহিস সালাম, তেখেতে আল্লাহ তাআলাৰ বাণী নবীসকলৰ ওচৰলৈ লৈ আহিছিল, তেখেতৰ এইটোৱে দায়িত্ব। নেক্সট হজরত ইসরাফিল আলাইহিস সালাম, যিয়ে মুখত শিঙা লৈ থিয় হৈ আছে আল্লাহ তাআলাৰ হুকুমত। আল্লাহ তাআলা যিদিনা তেখেতক আদেশ কৰিব শিঙা ফুকিব আৰু আমাৰ কিয়ামত আৰম্ভ হৈ যাব, সেইটো দায়িত্বত তেখেতে নিযুক্ত হৈ আছে। নেক্সট আছে হজরত মিকাইল আলাইহিস সালাম, বতৰৰ যিবিলাক কাৰ্যকলাপ আমাৰ ইয়াতে সংগঠিত হয়, এই সকলোবোৰ কাৰ্যকলাপ এই হজরত মিকাইল আলাইহিস সালামৰ দায়িত্বত আছে। আৰু শেষজন হৈছে হজরত আজৰাইল আলাইহিস সালাম। আপোনালোকে জানে, ময়ো জানো যে আজৰাইল সালামৰ বিভাগ হৈছে মানুহৰ জান কবজ কৰা। যিসকল মানুহে মৃত্যুবৰণ কৰে অকল তেওঁৱে কি কৰে? এই মানৱ জাতিৰ জান কবজ কৰে। তো আপোনালোকে বুজি পাইছে, এই 4জন ফেৰেস্তা আছিল আমাৰ ইছলাম ধৰ্মৰ ডাঙৰ ডাঙৰ ফেৰেস্তা। তো নেক্সট প্ৰশ্ন হৈছে আমাৰ 7 নম্বৰ। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে মাজা তালাবা মালাকুল ওহী মিন ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি সাল্লাম। ইয়াৰ অৰ্থ যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত ওহীৰ ফেৰেস্তাজন আহি কি বিচাৰিছিল? ওহীৰ ফেৰেস্তা জিব্ৰাইল আলাইহিস সালামে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহি কি কৰিবলৈ কৈছিল? তো ইয়াৰ উত্তৰ হৈছে তালাবা মালাকুল ওহী মিন ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি সাল্লাম আল কিৰাত। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওচৰত আহি ওহীৰ ফেৰেস্তাজনে পঢ়া বিচাৰিছিল যে হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, আপুনি পঢ়ক। নেক্সট প্ৰশ্নটো হৈছে আপনার প্রশ্ন নাম্বার 8। এটা আপোনালোকে চাব পাৰিছে, লিখা আছে মাজা ফাআলা জিব্রিল আলাইহিস সালাম। মাজা ফাআলা জিব্রিল আলাইহিস সালাম ইজা ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা আনা বি কারিইন। ইয়াৰ অৰ্থ হৈছে যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কৈছিল মই পঢ়িব নাজানো, জিব্ৰাইল ফেৰেস্তাই তেতিয়া কি কৰিছিল? যেতিয়াই হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সোধা হৈছিল যে আপুনি পঢ়ক, তেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৈছিল যে মই পঢ়িব নাজানো। তেতিয়া হযরত জিব্রাইল আলাইহিস সালামে কি কাম কৰিছিল? তো ইয়াতে প্ৰশ্নৰ উত্তৰ দিয়া আছে যে ইজা ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মা আনা বি কারিইন, যেতিয়াই কৈছিল যে মই পঢ়িব নাজানো, তেতিয়া লগে লগে ফাখাজাহু জাম্মাহু জাম্মাতান শাদীদাতান সুম্মা তারাকাহু হাকাজা ফাআলা সালাসা মাররাতান। যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া কৈছিল মই পঢ়িব নাজানো, তেতিয়া জিব্ৰাইল আলাইহিস সালাম তেখেতক টানকৈ হাবুটি ধৰিছিল, আকৌ এৰি দিছিল। এনেদৰে 3বাৰকৈ তেখেতক হাবুটি ধৰিছিল আৰু এৰি দিছিল। নেক্সট প্ৰশ্নটো হৈছে আমাৰ 9 নম্বৰ প্ৰশ্ন। এই 9 নম্বৰ প্ৰশ্নটোত লিখা আছে যে উক্তুবুল আয়াতিল লাতি নাজালাত আউয়ালু মিনাল কুরআনুল কারীম। যে ইয়াৰ অৰ্থ হৈছে যে কোরআনৰ মাজিদৰ ভিতৰত কোনবোৰ আয়াত সৰ্বপ্ৰথমে নাজিল হৈছিল? কোরআন মাজিদৰ ভিতৰত কোনবোৰ আয়াত সৰ্বপ্ৰথম নাজিল হৈছিল? ইয়াতে উত্তৰ আমাৰ দিয়া আছে, আপোনালোকে চাব পাৰিছে যে লিখা আছে নাজালা আউয়ালু মিনাল কুরআনুল কারীম
পোনপ্ৰথমে যিবিলাক আয়াত ইয়াতে অৱতীৰ্ণ হৈছিল সেইবিলাক আলোচনা কৰা হ'ব। কি আছিল? নাম্বাৰ 1, ইকৰা বিস্মি ৰব্বিকাল্লাজি খালাক, খালাকাল ইনসানা মিন আলাক, ইকৰা ওয়া রব্বুকাল আকরাম, আল্লাজি আল্লামা বিল কালাম, আল্লামাল ইনসানা মা লাম ইয়ালাম। ইয়াৰ অৰ্থ হৈছে যে হে মুহাম্মদ, আপুনি পঢ়ক, নাইবা পঢ়া তোমাৰ প্ৰভুৰ নামত, পঢ়া তোমাৰ প্ৰভু আল্লাহৰ নামে যিয়ে তোমাক সৃষ্টি কৰিছে। মহান আল্লাহ তাআলা মানুহক গোট মাৰা তেজৰ পৰা সৃষ্টি কৰিছে আৰু তোমাৰ প্ৰভু অতি দানশীল, যিয়ে কলমৰ দ্বাৰা শিক্ষা দিছে। সেইটো বস্তু শিক্ষা দিছে যিটো বস্তু মানুহে জনা নাছিল। কোৰআন মজিদৰ ভিতৰত সূৰা আলাকৰ এইকেইটা আয়াত সৰ্বপ্ৰথম নাজিল হৈছিল। 10 নাম্বাৰ 2 নাম্বাৰ 2ত আলোচনা কৰা লিখা আছে যে তাৰজিমু সূৰাতুল ফাতিহা ইলা লুগাতিল উম্মিয়াত। ইয়াৰ উত্তৰ হ'ব পবিত্ৰ সূৰা ফাতিহাটি তোমাৰ মাতৃভাষালৈ অনুবাদ কৰা। ইয়াৰ উত্তৰটো মোৰ এই চেনেলৰ প্ৰথম ভিডিঅ'টোত আলোচনা কৰা হৈছে। অনুগ্ৰহ কৰি প্ৰথম ভিডিঅ'টো ভালদৰে চাই ল'ব। নেক্সট আমাৰ 3 নাম্বাৰ দিয়া আছে, 3 নাম্বাৰ প্ৰশ্ন উত্তৰ। ইয়াতে লিখা আছে সাল্লা বি খাত্তি কুল্লি জাজা তাহতাল উমুদু আলিফ বিমা ইউনাসিবুহা তাহতাল উমুদুল বা। মানে বাৰ তলৰ প্ৰতিটো বাক্যাংশ, আলিফৰ তলৰ প্ৰতিটো বাক্যাংশ বাৰ তলৰ বাক্যাংশৰ লগত সঠিক ৰূপে ৰেখাৰে সংযোগ কৰা। সঠিক ৰূপে কি কৰিব লাগিব? আলিফৰ তলত যিখিনি আছে, বাৰ তলত যিখিনি আছে, সেইকেইটা আমি শুদ্ধ যিটো আছে এই শুদ্ধটোৰ লগত ৰেখাৰে আমি সংযোগ কৰিব লাগিব। তেনেহ'লে আমি অলপ আলোচনা কৰোঁ। এতিয়া স্ক্ৰীনটো অলপ সৰু কৰি ল'ব লাগিব, কাৰণ গোটেইকেইটা একেলগে মিলাব লাগিব। তো ইয়াতে আমাৰ আলিফৰ তলত প্ৰথম যিটো লাইন আছে সেইটো দিয়া আছে আলহামদুলিল্লাহি। ইয়াৰ লগত মিল হ'ব আপোনাৰ ৰব্বিল আলামিন। আলহামদুলিল্লাহি কি হ'ব? ৰব্বুল আলামিন। নেক্সট আছে ইয়্যাকা না'বুদু, ইয়্যাকা না'বুদু মিলিব যায় বাৰ লগত ওয়া ইয়্যাকা নাস্তাইন, ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাইন। নেক্সট কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মশগুলান, মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে ব্যস্ত আছিল ফি ইবাদাতি ওয়া তাআম্মালি, যে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কি আছিল? নিজৰ যিটো ইবাদত আছিল, ইবাদতত ধ্যানমগ্ন হৈ আছিল। নেক্সট যিটো আছে আখাজা জিব্ৰাইল আলাইহিস সালাম, আখাজা জিব্রাইল আলাইহিস সালাম ফাজাম্মাহু জাম্মাতান শাদীদাতান, ফাজাম্মাতু জাম্মাতান শাদীদাতান। নেক্সট খালাকাল্লাহুল ইনসানা, আল্লাহ তাআলা মানুহক সৃষ্টি কৰিছে কি হ'ব? মিন আলাকি, খালাকাল্লাহুল ইনসানা মিন আলাকি। নেক্সট আছে আবু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হুয়া আব্দুল্লাহ, কি হ'ব? হুয়া আব্দুল্লাহ বিন আব্দুল মুতালিব বিন হাশিম। নেক্সট আছে উম্মু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম হিয়া আমিনাতু ওয়া ওয়াহাব বিনতে আব্দু মান্নাফ। নেক্সট আছে উলিদা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বি মক্কাতি, কি হ'ব? উলিদা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বি মক্কাতি ফি শাহরি রবিউল আউয়াল। তো এইখিনি আছিল 3 নম্বৰৰ প্ৰশ্ন উত্তৰ। আলফৰ লগত বাটো আমি মিলাই দিছোঁ। এতিয়া চোৱাত যদি কিবা অসুবিধা হয় আপোনালোকে অলপ ধ্যান ধৰি পঢ়ি ল'ব, আৰামত বুজি পাব। এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে বুজি পাইছে।
ভিডিঅ'ত থকা যিখিনি বস্তু আছে বস্তুটোত যদি বুজি পোৱাত কিবা অসুবিধা হয় মোক অনুগ্ৰহ কৰি জনাব, মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আজিৰ কাৰণে এইখিনি, অহা ভিডিঅ'ত লগ পাম। তাৰ বাবে আপোনালোকে মোৰ লগত থকাৰ কাৰণে অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লাষ্টলি মই আপোনালোকক কৈ আছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।